আন এখন মহাকাব্য ভাৰতৰ আন এখন মহাকাব্য ৰামায়ণৰ ওপৰত প্ৰস্তুতৰত ৰামায়ণ শীৰ্ষক গ্ৰন্থ ओम भद्रं कर्णेभिः शृणुयाम देवा ज्ञाने आमार अंधविश्वास नष्ट करे अंधकारों पर आमाक मुक्ति दिए और अहंकारों पर मुक्ति ज्ञान प्राप्त हुआ मानुहे जानिब जे आई नो लिटिल मैं खूब कमे जानो और विशेषকৈ बृत्ति शिक्षक होৱাৰ উপৰিও তেখেতে যি কামত ব্ৰতী হৈছে সেই কাম অনন্য কাম বুলি মই কৈছোঁ তেখেতে যিবিলাক গ্ৰন্থ লিখিছে হেৰি তত্ত্বগধুৰ आध्यात्मिक ग्रंथ और शिशुसुलभ ग्रंथ और तेखेतर जी विस्तृति परिसर अति दीघल रामायण महाभारत भागवत गीता पुराण এইবিলাকৰ পৰা আৰম্ভ কৰি শেক্সপিয়াৰৰ নাটক ৰমৰ হেৰি গোটেইখিনি তেখেতে আৱৰি আছে আৰু এইবিলাকৰ এটা বিশেষ প্ৰয়োজন আছে তেখেতৰ গ্ৰন্থ দুই ধৰণে 32 সংখ্যক গ্ৰন্থ 32টা এনেকুৱা গ্ৰন্থ লিখাটো সহজ কথা নহয় আৰু তেখেতৰ গ্ৰন্থৰ বিশেষত্ব মই এই কাৰণে কৈছোঁ যে তত্ত্বগধুৰ অথচ সাধাৰণ মানুহে বুজি পায় গতিকে এই ধৰণৰ মানে যেটো হেৰি ইয়াৰ পৰিসৰটো অত্যন্ত বিস্তৃত মই ক'ব খুজিছোঁ এতিয়া ৰামায়ণ আজি আমাৰ মানে গ্ৰন্থ হৈছে प्रश्नोत्तर सम्पूर्ण रामायण रामायण मात्र भारतवर्षते নহয় पृथ्वीर विभिन्न देशत रामायण प्रचलित हो আছে कम्बोडिया लाओस इंडोनेशिया नेपाल और विभिन्न देशत रामायणर कहानी प्रचलित हो আছে रामायण रामलीला मंचित है इंडोनेशिया लाओस इत्यादि प्रश्नोत्तर सम्पूर्ण रामायण रामायण महाकाव्यখন অতি প্ৰাচীনতম গ্ৰন্থ মহাকাব্য আৰু এইখন সম্পূৰ্ণৰূপে পঢ়া মানুহ কম যেনেকৈ মহাভাৰত পঢ়া মানুহ কম সম্পূৰ্ণকৈ মহাভাৰতখনৰ কিবা লিখিলোঁ এতিয়া ৰামায়ণখন লিখিছোঁ গীতাও লিখিছোঁ এতিয়া এই ৰামায়ণৰ কথাটো এইটোৱে যে ৰামায়ণৰ পৰা কি জানিব লাগে আমি বহুত আধ্যাত্মিক কথা হয়তো তাত মই একো উঠাই দিব পৰা নাই ৰামচন্দ্ৰ শ্ৰীৰামচন্দ্ৰ যিটো মন্ত্ৰ এইটো শুনি সকলোৰে মুক্তি হ'ব ओम रामाय रामचंद्राय रामभद्राय भेदसी नाथाय रघुनाथाय सीतये पटय नम सीतया पटये नम सीतया पटये नम এই মহালক্ষ্মী সদৃশ সীতাৰ স্বামী শ্ৰীৰামচন্দ্ৰ যাক বিষ্ণু অৱতাৰ বুলি কোৱা হয় বিষ্ণু অৱতাৰ বুলি কোৱা হয় এই শ্ৰীৰামচন্দ্ৰৰ জীৱন কাহিনী আমি সৰুৰ পৰাই সাধুকথাৰ মাজেৰে শুনিছিলোঁ তাৰপিছত মই কিন্তু পঢ়িলোঁ কেইবাখনো আনকি কম্ব ৰামায়ণৰো ইংৰাজী অনুবাদটো পঢ়িছিলোঁ তামিলনাডুত ৰামায়ণৰ আচ্ছা যি নহওক এইবোৰ পঢ়ি মেলি মই দেখিলোঁ ৰামায়ণখনৰ বিষয়ে বহুতে বহু কথাই নাজানে কাহিনীটো জানে থুলমূলকৈ জানে টিভি চিৰিয়েল চাই জানে কিন্তু মই সাধাৰণ মানুহৰ কাৰণে পণ্ডিতৰ কাৰণে নহয় দেই সাধাৰণ মানুহৰ কাৰণে মই ৰামায়ণখন এই গীতাখন মহাভাৰতখন এইবোৰ লিখিবলৈ এটা ইচ্ছা গ'ল এতিয়া মই তাকে লিখি আছোঁ ৰামায়ণখন তেনেকৈ লিখিছোঁ আদিৰ পৰা সাধাৰণভাৱে ৰামচন্দ্ৰ কোন ৰামচন্দ্ৰৰ জন্ম ক'ত ক'ত কি হৈছিল এই কথাখিনি একেবাৰে আহি গৈ কিন্তু প্ৰত্যেকটো মূল ৰামায়ণত যি আছে যিকেইটা অধ্যায় আছে সপ্তকাণ্ড ৰামায়ণৰ এই 7টা কাণ্ডৰ কথাই মই তাত দিছোঁ তাত কোনো এৰা নাই দুই এটা কথা ৰৈ যাব পাৰে হ'লেও অন্ততঃ 80% মূল ৰামায়ণৰ কথা মোৰ ইয়াত উঠিছে চমুকৈ মই প্ৰশ্নোত্তৰ দেখিছোঁ প্ৰশ্নটো নিলিখিলে আকৌ পঢ়িবলৈ ধৈৰ্যও নাথাকে এতিয়া পাত লুটিয়াই চালে কুইজৰ নিচিনাকৈ মোৰ এই কিতাপখনৰে যিকোনো পাত এটা লুটিয়াই চালক তো ধৰ্মৰ ভিতৰতনো কি আছে এনে একটা চালোঁ এটা কথা আপুনি কিন্তু তাৰ পৰা কিবা জানি মনত থাকিব পাৰিব মই 45 পৃষ্ঠাত কি আছে উলিয়াই চালোঁ 1 মিনিটৰ কাৰণে কিবা এটা কথা শিকি যাব পাৰিব কিতাপখন গোটেই আদিৰ পৰা শেষলৈ পঢ়িবই নালাগে এটা পাঠ হ'লেও 1 ছেকেণ্ডৰ কাৰণে হ'লেও এটা বাক্য পঢ়িব পাৰিব এটা প্ৰশ্ন জানিব আৰু সৰু ল'ৰা ছোৱালী যদি
সেই কথাখিনি সৰুকৈ ডাঙৰেও যদি সেই কথাটো জানে, আমাৰ যে ব্যস্ত মানুহ কোনো ডাঙৰকেইটা পঢ়িব নোখোজে। মই ডাঙৰকেইটা অনুবাদ কৰিছিলোঁ হিতোপদেশখন, কিন্তু হিতোপদেশ কোনো আদিৰ পৰা শেষলৈ নপঢ়ে, পঢ়িব নোৱাৰে। সংস্কৃত শ্লোকো আছে, অসমীয়া অনুবাদো আছে, কিন্তু সেইখন মই দেখিলোঁ ইমান কষ্ট কৰি লিখিলোঁ, কিন্তু খুব বেছি নপঢ়ে। মানে এনে জানে আৰু হিতোপদেশ কাহিনীবোৰ সাধু কথাবোৰ জানে, কিন্তু মূল কথাটো নাজানে। গতিকে লিখি মই এতিয়া সৰু আকৃতিত ৰামায়ণখনৰ কথাকে লিখিছোঁ, কম পেজত। গতিকে এনেকৈ লিখিলোঁ ৰামায়ণখন। আৰু ইয়াৰ দ্বাৰা যাতে অন্ততঃ ল'ৰা ছোৱালীবোৰ সৰ্বৰ মানে অলপমান নাজানে, মানে পণ্ডিতৰ কাৰণে মই কোৱাই নাই, লিখাই নাই, তেওঁলোকৰ ওচৰত মই চাবিব নোৱাৰোঁ। মই নিজেও পণ্ডিত নহয়, মই এজন সাধাৰণ ব্যক্তি, মই এজন শিক্ষক আছিলোঁ। আজীৱন মই শিক্ষক বুলি পৰিচয় দি ভাল পাওঁ, আজিও মই শিক্ষকেই। গতিকে এইখিনি ক'লোঁ আৰু গ্ৰন্থৰ মই মোৰ মতে গ্ৰন্থ কিয় পঢ়িব লাগে? কিতাপটো নপঢ়িলে যোনে কিতাপ নপঢ়ে, যে কিতাপ গ্ৰন্থ নপঢ়াকৈ কোনো মানুহ জ্ঞানী হ'ব নোৱাৰে। আৰু জ্ঞান আৰ্জন কৰিব লাগিলে গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব। কিন্তু গ্ৰন্থ এইকাৰণেও কিছুমান কথা আছে, যিকোনো গ্ৰন্থ বুলিয়েতো পঢ়িব নোৱাৰি, সকলো গ্ৰন্থ পঢ়াৰ প্ৰয়োজনো নাই। যিখিনি লাগে সমাজ জীৱনত এজন বিজ্ঞানীৰ কাৰণে ৰামায়ণখন, তাতো বিজ্ঞান আছে, ৰামায়ণতো বিজ্ঞান আছে। ৰামায়ণত যিবোৰ এই অস্ত্ৰ পাতিৰ কথা আছে, বৰুণ বাণ, যিবোৰ বাণ আছে, এই কথাবোৰ বিজ্ঞানৰ কথা। কিন্তু বিজ্ঞান বুজিবৰ কাৰণে তত্ত্ব লাগিব। আৰু শুনা হিচাপে ৰামায়ণ পঢ়োঁতে পাইছিলোঁ যে ৰামায়ণৰ বোলে এই যিবোৰ অস্ত্ৰৰ কথা কোৱা হৈছে, এই সকলোবোৰ বোলে আচলতে বিজ্ঞানৰ বস্তু, আৰু বিজ্ঞানেৰে আৱিষ্কাৰ হৈছিল এই সময়ত। আনকি ৰজা দশৰথ শনি গ্ৰহলৈ গৈছিল, ৰামায়ণতে আছে। এইবোৰ বিশ্বাস কৰক নকৰক যি কথা নহওক, কিন্তু এনেকৈ শক্তিবন্ত মানুহ আমাৰ ভাৰতত জন্মিছিল। তেওঁলোকৰ বিষয়ে মোৰ এই ৰামায়ণখনৰ পাতনিতেই মই ৰামায়ণ কিয় পঢ়িব লাগে, গ্ৰন্থ কিয় পঢ়িব লাগে, বিশেষকৈ ৰামায়ণখন কিয় পঢ়িব লাগে, মই অলপমান দুষাৰমান লিখিছোঁ। সেইটো চালেই হ'ব কি ন্যায় ৰামায়ণত, আপুনি চব শিকিব পাৰে। তাৰপৰা একপত্নী ব্ৰতৰ পৰা আৰম্ভ কৰি, একপত্নী ব্ৰত মানে কিছুমানে পিছত বুজি নাপাব পাৰে, অৰ্থাৎ যে এজন পত্নীতে গোটেই জীৱনটো সন্তুষ্ট হৈ থাকিব পাৰে। আজি যুগটো এইটো নহয়, আজি পাশ্চাত্য সাহিত্যত কিন্তু সেইটো নাই, একপত্নী ব্ৰত নাই ক'তো, কিন্তু আমাৰ ভাৰতত আছে। গতিকে এই ৰামায়ণতে আছে, সীতাৰে ৰামচন্দ্ৰৰ কথা আছে। গতিকে কিতাপ পঢ়িলে কিতাপত যিটো আনন্দ পায়, যিটো মহানন্দ পায়, সেই মহানন্দ আন ক'তো একো নাপায়। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।